এভৰিৱান ৱেলকাম টু অপিত শিক্ষা মই প্ৰিয়াক্ষী আজি আৰু এটা ক্লাছলৈ স্বাগতম জনালোঁ চ' আমাৰ এই বেংকিং চিৰিজৰ আজি নেক্সট টপিক বা নেক্সট টপিক ষ্টাৰ্ট কৰিব সাজু হৈছোঁ চ' আজি মই যেতিয়া চিলগিজিমছৰ 3টা পাৰ্ট কমপ্লিট কৰিলোঁ চ' মই তেনেকেই চিলেবাছটো বনাইছোঁ যিখিনি পাৰ্ট আপোনালোকৰ বহুত ইণ্টাৰেষ্টিং লাগিব তাৰে পৰাই মই ষ্টাৰ্ট কৰোঁ চিলগিজমছ বহুত ইম্পৰ্টেণ্ট হয় ইজি হয় টু আণ্ডাৰষ্টেণ্ড এণ্ড ভেৰি স্ক'ৰিং ইন দ্য এক্সাম চ' ষ্টাৰ্টিং মই চিলগিজমছৰ পৰা কৰিলোঁ মই 3টা পাৰ্টত মই ফিনিছ কৰিলোঁ চ' এতিয়া নেক্সট মই ইনইকুৱেলিটিছ পঢ়াম চ' আজিৰ ক্লাছত আমি ইনইকুৱেলিটিছ পঢ়িম ইনইকুৱেলিটিছ মোৰ চিলেক্ট কৰা এইটোৱে কাৰণ বিকজ এক্সামত আমি চামটাইমছ ইভেন 3 to 5 কুৱেশ্যন চাব পাৰোঁ আৰু বহুত ইজি হয় কিছুমান ট্ৰিক্স কিছুমান জাষ্ট এপ্ৰ'চ তেনেকৈ থাকিলে কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে আমি এক্সামত ইভেন চামটাইমছ উইদাউট স্পিকিং আপ দ্য পেন আমি উইদাউট টাচিং দ্য পেন মানে উইদাউট পেন অলছ' উই কেন চল্ভ ইনইকুৱেলিটি কুৱেশ্যনছ জাষ্ট উইথিন এ লুক চ' এইখিনি কনচেপ্টছ কেনেকৈ পাৰিম তেনেকৈ চল্ভ কৰিব এক্সামত য'ত আমাৰ পেনটো উঠাব নালাগে আৰু ইমান কম সময়ত আমি যদি 4টা-5টা কৰিব পাৰোঁ এইখিনি সময় আমি বেলেগ কোনো ছেকশ্যন যিখিনি আমাৰ নট ছেকশ্যন অফক'ৰ্ছ আমাৰ তাতে ছেকশ্যনেল টাইমিং থাকে বাট যিখিনি টপিক বা যিখিনি টপিকছত আমাৰ টান লাগে সময় লাগে যেনেকৈ পাজলছত লাগিব চিটিং এৰেঞ্জমেণ্টত বহুত বেছিকৈ লাগিব এইখিনি সময়ত আমি এইখিনি কুৱেশ্যনছত আমি এই সময়টো তাতে ডিভ'ট কৰিব পাৰিম চ' আমি আজি মেইনলি বহুত ইজি সৰু সুৰা ট্ৰিক্স আনিছোঁ চ' ডেট we can easily without picking up the pen also আমি inequalities এক্সামত কৰিব পাৰোঁ চ' অলপমান জাষ্ট কুৱেশ্যনছ কৰিম বাট ফাৰ্ষ্ট অলপমান এইটো বেচিকখিনি জানি লওঁ মানে কি মাইণ্ডত ৰাখিম অলপ বেলেগ এটা কনচেপ্ট তেনেকৈ যদি আমি কৰোঁ অলপমান ইন আ ভেৰি ফান ৱে এইটো অলপ ভালে লাগিব বহুত ইণ্টাৰেষ্টিং লাগিব এইখিনি যদি আমি আজি শিকি লওঁ আমি যিকোনো কুৱেশ্যনছ ৰিলেটেড টু ইনইকুৱালিটিজ আমি কৰিব পাৰিম চ' মই কি শিকাব বুজিছোঁ ইনইকুৱালিটিজ মানে কি যেতিয়া বিগিনাৰ্ছৰ কাৰণে মই কি ক'ব বিচাৰিছোঁ ইনইকুৱালিটি কুৱেশ্যনছত মেইনলি আমি 3টা চিম্বলছেদি ডিল কৰিম এইখিনি চিম্বলছ জানেনে নাই এইটো হয় আমাৰ গ্ৰেটাৰ দেন চিম্বল এইটো হয় আমাৰ লেছ দেন চিম্বল এইটো হয় আমাৰ ইকুৱেল টু চিম্বল চ' মেইনলি যেতিয়া আমি ইনইকুৱালিটিজ পঢ়িম ইনইকুৱালিটিজৰ কুৱেশ্যনছ কৰিম আমি এই চিম্বলছখিনিৰ লগতে ডিল কৰিম দে উইল বি প্ৰেজেণ্ট ইন দ্য কুৱেশ্যন এতিয়া এইটো 3টা মেইন আমাৰ চিম্বলছ তাৰে পৰা আমি এনেকুৱা চিম্বলছো চাম গ্ৰেটাৰ দেন ইকুৱেল টু লেছ দেন ইকুৱেল টু চ' এই 5টা মোৰ কি এই 5টা মোৰ চিম্বলছেদি এই মোৰ ইনইকুৱালিটি গোটেই চেপ্টাৰটো ৰিলেটেড হৈ আছে এতিয়া বহুতৰ এটা কনফিউশ্যনে থাকে ইভেন আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰো এনেকুৱা লাগিছিলে কোনটো গ্ৰেটাৰ দেন কোনটো লেছ দেন দেখা দুটাই ছেম জাষ্ট ডাইৰেকশ্যনটো এনেকৈ চেঞ্জ কৰি দিলে কেতিয়াবা কোনটো গ্ৰেটাৰ হৈ যায় লেছ হৈ যায় চ' মই কেনেকৈ মনত ৰাখোঁ এইটো হয় গ্ৰেটাৰ দেন মানে আপুনি যদি ইয়াৰে পৰা এনেকৈ খোজকাঢ়ি আহি আছে আপুনি যাব পাৰিছে এণ্ট্ৰেঞ্চটো আপোনাৰ ফালে এনেকৈ অ'পেন হৈ আছে অ'কে চ' এতিয়া গেটৰ নিচিনা মনত ৰাখিব আপোনাৰ ফালে এনেকৈ অ'পেন হৈ আছে তেতিয়া আপুনি যাব পাৰিব চ' যেতিয়া যাব পাৰিব এইটো আমি গ্ৰেটাৰ দেন চিম্বল বুলি কওঁ এইটো আমাৰ কি হ'ব আমাৰ গ্ৰেটাৰ দেন চিম্বল হয় এতিয়া আপুনি ছেম এইটো পাৰ কৰি আহিলে ইয়াৰে পৰা এতিয়া যাব বিচাৰিব ইয়াতে বাট এইটো কি এইটো ক্ল'জড বুলি কওঁ আমি এইটো বন্ধ হৈ গ'ল যাব দিয়া নাই এনেকৈ বন্ধ আছে অ'পেন থাকিলে মই যাব পাৰিলে হয় এনেকৈ অ'পেন আছিলে বা এনেকৈ থাকিলে কি বন্ধ হৈ গ'ল ক্ল'জড আছে তেতিয়া যাব নোৱাৰিব আৰু যেতিয়া যাব নোৱাৰিব তেতিয়া আমি এইটো লেছ দেন চিম্বল বুলি কওঁ অ'কে এইটো আমাৰ লেছ দেন চিম্বল আৰু এইটো জানে ইকুৱেল টু পৰা যোনোফালৰ পৰা আমি যাব পাৰোঁ আমি ইয়াৰ পৰাও যাব পাৰিম আমি ইয়াৰ পৰাও যাব পাৰিম আমাক মানে বহুত ডাইৰেকশ্যনৰ ওপৰত আমাক পাৰ্মিশ্যন দিয়ে যোৱাৰ কাৰণে চ' এনেকৈ আমি গ্ৰেটাৰ দেন লেছ দেন চিম্বলছখিনি মনত ৰাখোঁ দেন কি হ'ল এইখিনিতো জাষ্ট আমি জানিলোঁ চিম্বলছবোৰ কেনেকৈ ডিন'ট কৰিম কোনটো গ্ৰেটাৰ দেন লেছ দেন কোনটো গ্ৰেটাৰ দেন ইকুৱেল টু লেছ দেন ইকুৱেল টু কি হয় এই ছেইম কনচেপ্টটো যেতিয়া আমি ইনইকুৱালিটিজৰ কুৱেশ্যনছ ডিল কৰিম আমাৰ ছেইম কনচেপ্টটো তাতেও লাগিব ডেট মিনছ আমি যেতিয়া কুৱেশ্যনছ কৰিম মই এতিয়া কুৱেশ্যনছৰ ফালে যোৱা নাই জাষ্ট এটা কৈ আছোঁ এনে যেতিয়া আমি কুৱেশ্যনছ কৰিম যদি মোৰ কুৱেশ্যনৰ মাজত এনেকুৱা কিবা চিম্বল আহিছে ঠিক আছে মই ইয়াতে চাপ'জ এ গ্ৰেটাৰ দেন বি গ্ৰেটাৰ দেন ইকুৱেল টু চি তেনেকুৱা আছে এইটো মোৰ ষ্টেটমেণ্ট দিয়া আছে অ'কে এইটো মোৰ এনেকুৱাই থাকে কুৱেশ্যনছ ইনইকুৱালিটিজৰ কুৱেশ্যন তেনেকুৱাই দিব চাপ'জ ইয়াতে এনেকুৱা ডি আছে লেছ দেন ইকুৱেলছ টু তেনেকুৱা এটা ষ্টেটমেণ্ট দিছে মোক অ'কে আৰু এই ষ্টেটমেণ্টৰ ওপৰত মোক কেইটামান কনক্লুশ্যন দিলে দিছে যে কোৱাচোন এই মোৰ ষ্টেটমেণ্ট মতে বি গ্ৰেটাৰ দেন ইকুৱেল টু চি হয়নে নাই আৰু এটা কনক্লুশ্যন মোক তেনেকুৱা দিছে যে কোৱাচোন বি গ্ৰেটাৰ দেন ডি হয়নে নাই
এইখিনি চেক কৰিব দিয়ে এনেকুৱা কুৱেশ্যন ইনকুৱালিটিজত ডিল কৰিম চ' মই কি কৰিম উইদাউট পিকিং ইভেন দ্য পেন কেনেকৈ জাষ্ট উইদিন এ লুক যদি আমাৰ কনচেপ্টখিনি মনত থাকে কনচেপ্টটো কি মনত ৰাখিব যেতিয়া মই গ্ৰেটাৰ দেন চাইন বা মই গ্ৰেটাৰ দেন ইকুৱেল টু চাইনটো মোৰ ওচৰত মই পাম ডেট মিনছ মোক এলাউ কৰিছে এই যাব দিছে এইটো গেটটো অ'পেন হৈ আছে এইটো আমি অ'পেন গেট বুলি ক'ব পাৰি এই দুটা কি অ'পেন গেটটো আমাৰ কাৰণে অ'পেন দিছে তেতিয়া আমি যাব পাৰিম বাট কি হয় আৰু এটা এপ্ৰ'চ তেতিয়া এনেকুৱা দিয়ে লেছ দেন আদাৰৱাইজ লেছ দেন ইকুৱেল টু মই ইয়াৰে পৰা যাব ওলাইছিলোঁ এইফালে বাট মোক গেটটোও ক্ল'জ পালোঁ তো ইয়াতেও যাব নোৱাৰিম ইয়াতেও মই যাব ওলাব লৈছিলোঁ ইয়াতে গেটটো কি পালোঁ ক্ল'জ পালোঁ এতিয়া ক'ব মেম ইকুৱেল টুটো আছে এনেকৈ সোমাই যাওক নহয় ইনইকুৱেলিটিজ কৰি আছোঁ অলপমান এক্সেপশ্যন থাকিবই তেতিয়া এনেকুৱা ক্ল'জ থাকিলে আমি যাব নোৱাৰিম ডেট মিনছ মোৰ ইয়াতে ডমিনেটিং কোনটো চিম্বল হয় এই লেছ দেনটো যদি ক্ল'জ আছে মোক ইকুৱেল টু যাব পাৰ্মিশ্যন দিব নোৱাৰিব লেছ দেনে দিয়া নাই মই ইকুৱেলটোৰ পৰা যাব নোৱাৰিম চ' তাতে মোক এই দুটা গেট কি হৈ গ'ল এই দুটা গেট মোৰ ক্ল'জ গেট বুলি ক'ব পাৰি মোৰ ক্ল'জ হৈ গ'ল ক্ল'জ গেট অ'কে ফাইন ডান চ' এই দুটা জাষ্ট মেইনলি কনচেপ্টখিনি মনত ৰাখিলে আমি ইনইকুৱালিটিজৰ যিকোনো কুৱেশ্যন কৰিব পাৰিম এতিয়া মোক এইটো দিয়া আছিল মোৰ ষ্টেটমেণ্টটো এইখিনি আছিল এইখিনি মোৰ ষ্টেটমেণ্ট আছে আৰু কনক্লুশ্যন মতে মোক কি দিলে কৰিব মোক চেক কৰিব দিছে এই দুটা কনক্লুশ্যন মোৰ ফাৰ্ষ্ট কনক্লুশ্যন কি আছে বি গ্ৰেটাৰ দেন ইকুৱেল টু চি হয়নে নাই কেনেকৈ চেক কৰিম চাওক মই ইয়াৰে পৰা যাব ওলাইছোঁ গেটটো অ'পেন পালোঁ চিলৈকে গৈছোঁ য়েছ মোক এলাউ যেতিয়া কৰিছে বিৰ পৰা চি যাবলৈ চ' দিছ ইজ এবছলিউটলি কাৰেক্ট নাও মই অপশ্যন বি কনক্লুশ্যন 2 চেক কৰিম কেনেকৈ চেক কৰিম বিৰ পৰা মোক ডি লৈকে যাব দিছে অ'কে মই বিৰ পৰা ডি লৈকে যাম তাতে ডি আছে মই বিৰ পৰা চি লৈকে আহিলোঁ কেনেকৈ আহিলোঁ অ'কে বেলেগ কালাৰ দি ডিনোট কৰি দিওঁ ভালকৈ বুজি পাব মই বিৰ পৰা চি লৈকে আহিলোঁ কেনেকৈ আহিলোঁ বিকজ মোৰ ইয়াতে মাজত কি আছিল গেটটো অ'পেন আছিল মই চি লৈকে আহিলোঁ বাট যেতিয়া মই চিৰ পৰা ডি লৈকে যাব ওলালোঁ মই চালোঁ ইয়াতে মোৰ গেটটোতো ক্ল'জ হৈ গ'ল ইয়াতে মই কি পালোঁ মই ক্ল'জ গেট মোক কেনেকৈ যাব দিব যাব নিদিয়ে মই তাতে কি হ'ল মোৰ পাৰ্টটো ইনকমপ্লিট হৈ গ'ল চ' মই বিৰ পৰা ডি লৈকে যাব নোৱাৰিলোঁ বিকজ মোক ইয়াতে চিৰ মাজতেতো মোৰ অ'পেন গেট পালোঁ বাট আৰু আকৌ চি আৰু ডিৰ মাজত মই ক্ল'জ গেট পোৱাৰ কাৰণে মই এইটো ইয়াতে যাবই নোৱাৰিলোঁ বিৰ পৰা মই চি লৈকে যাবই নোৱাৰিলোঁ ডেট মিনছ মোৰ কনক্লুশ্যনটো কি হৈ যাব মোৰ কনক্লুশ্যনটো ভুল হৈ যাব এইখিনি মেইনলি একেবাৰে ইমান ইজি কনচেপ্ট এই কনচেপ্টটো মনত ৰাখিলে আমি ইনইকুৱালিটিজ ৰিলেটেড যিকোনো কুৱেশ্যন কৰিব পাৰিম অফক'ৰ্ছ তাৰে ভিতৰত বহুত আছে কোডেড ইনইকুৱালিটি পাব তাতেও আইডাৰৰ কেছ আছে এইখিনিও আমি এই ছিৰিজত যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ মই ইন এ ছিৰিজ উই উইল ফিনিছ এভৰি টপিক যিটো আমাৰ এক্সামৰ আমাক কুৱেশ্যন আহে চ' বাছ ফাৰ্ষ্ট বেচিকখিনিতো জানিব লাগিব চ' বেচিকখিনি মোৰ এইটোৱে হ'ল মই যেতিয়া গেটটো ডেট মিনছ মই গ্ৰেটাৰ দেন ইকুৱেল টু বা গ্ৰেটাৰ দেন চাইনটো পাম তেতিয়া মই কি ক'ব পাৰিম যে এইটো গেটটো অ'পেন আছে মই যাব পাৰিছোঁ বাট যেতিয়া মই লেছ দেন পাম বা লেছ দেন ইকুৱেল টু চাইনটো পাম মোক গেট ক্ল'জ কৰি দিছে আৰু যেতিয়া লেছ দেন ইকুৱেল টুও থাকিব লেছ দেনটো মোক ডমিনেট কৰিব মোক এইটো যাবই নিদিব মোক ইকুৱেলটো হেল্প কৰিব নোৱাৰে তেতিয়া মই গেটটো ক্ল'জে পাম আৰু যাব নোৱাৰিম তেনেকৈ আমি কুৱেশ্যনবোৰ কৰোঁ চ' কি মই এটা বস্তু লিখাব বিচাৰিছোঁ জাষ্ট এজ ষ্টেপছ টু ফ'ল' কি ষ্টেপছ ফ'ল' কৰিম ষ্টেপছ টু ফ'ল' মোৰ ফাৰ্ষ্ট ষ্টেপ হ'ব লাগিব check whether the gate is open or closed okay এইটো মোক চেক কৰিব লাগিব নেক্সট হ'ব মোৰ if you are able to move through the open gates then the conclusion is true then the conclusion is true বাস ইমানখিনি মনত ৰাখিলে হ'ল আমাৰ এইকেইটা ষ্টেপছে দুটা মেইনলি ষ্টেপছ মনত ৰাখিলে আমি কুৱেশ্যনছ কৰিব পাৰিম চ' নেক্সট আমি এটা কুৱেশ্যন কৰিম কি দিছে ষ্টেটমেণ্টটো দিছে মোক ইয়াতে এইটো ষ্টেটমেণ্টটো আমাৰ এক্সামত বহি পঢ়ি থাকিব নালাগে
ষ্টেটমেণ্টটো দিয়াই থাকিব স্ক্ৰীনত, আমি কনক্লুশ্যনটো চাই থাকিম, তাৰ ওপৰতে ষ্টেটমেণ্টটো থাকিব, জাষ্ট ৰিলেট কৰি থাকিম। এক্সামত আমি ইনকুৱালিটিটো পেন নুঠাওঁ, উইদাউট পেন আমি কৰিম, উইদিন ছেকেণ্ডছ কৰিম, টু ছেভ দ্য টাইম। অ'কে, আৰু যিমানটা কুৱেশ্যন থাকিব এনেকুৱা আমি গোটেইখিনি কৰি আহিব লাগিব, তেনেকুৱা আমাৰ এপ্ৰ'চ থাকিব। নেক্সট কি আছে, মোৰ কনক্লুশ্যন কি দিয়া আছে, কনক্লুশ্যন দিছে এ ইজ গ্ৰেটাৰ দেন ডি। অ'কে, এতিয়া চেক কৰিম হা, এ ক'ত আছে, ডি ক'ত আছে। মোৰ এ আছে ইয়াতে আৰু ডি আছে ইয়াতে। চাওঁচোন, এ অপেন গেট পালে, এইটো অপেন গেট আছে, এইটো অপেন গেট যাব পাৰিছে, এৰ পৰা ডি বি যাব পাৰিলোঁ ন। বিৰ পৰা চি যেতিয়া যাম, ইয়াতে অপেন গেট যাব দিছে মোক, অ'কে গ'লোঁ ন। ডি চিৰ পৰা আকৌ ডি যাব দিছে, অপেন আছে, এইটো অপেন গেট। ডি এ পৰা ডিলৈকে মই ইজিলি যিমান বাৰ গৈ আছিলোঁ, মোৰ সিমান বাৰ কি অপেন গেটে পালোঁ, মোক এলাউ কৰিছে, যাব দিছে। চ' কি হ'ব, দিছ কনক্লুশ্যন ইজ এবছলিউটলি কাৰেক্ট, দিছ কনক্লুশ্যন ইজ এবছলিউটলি কাৰেক্ট। মই যিমান বাৰ এ পৰা ডিলৈকে আহিবলৈ খুজিছিলোঁ, আৰু মাজত মই যিখিনি গেট পালোঁ, মই যিমানখিনি গেট পালোঁ, ইমানখিনি গেট মোক অপেন পাথ দিছে, গেটটো অপেন আছে, সেইকাৰণে মই কি কৰিলোঁ, মই ইজিলি এ পৰা ডিলৈকে আহিব পাৰিলোঁ। নেক্সট কি হ'ব, মোৰ এইটো কনক্লুশ্যন মোৰ কাৰেক্ট হ'ল। নেক্সট এতিয়া এটা বস্তু চাব, কনক্লুশ্যনটো কেনেকুৱা দিয়া আছে, এফ আৰু আই দিছে, এফৰ ইয়াৰে পৰা কি আছে, এইটোতো ক্ল'জড হয়। মই কনক্লুশ্যনো তেনেকুৱা চাম, মই এফৰ পৰা আইলৈকে নিবিচাৰোঁ, মই তাতে এইটো ক্লিন কৰি দিওঁ অলপ, নেক্সট কুৱেশ্যন কৰাৰ কাৰণে লাগিব। অ'কে, মই এফৰ পৰা আইলৈকে যাব নোৱাৰিম, বিকজ ইয়াৰে পৰাটো কি হয়, ইয়াৰে পৰা মই ক্ল'জ হয়। তেতিয়া কি এনেকুৱা হ'ব নেকি, মই কনক্লুশ্যনতে চালোঁ এফৰ পৰা আই যাব পৰা নাই, গেটটো ক্ল'জ আছে, চ' আমাৰ কনক্লুশ্যনটো ৰং। ন', এতিয়া মই বেলেগ চাইডৰ পৰা চাম, মই এইফালৰ পৰা চেক কৰিম, মই আইৰ পৰাতো যাব পাৰিছোঁ, আইৰ কাৰণেতো এইটো গেটটো অ'পেন আছে। চ' মই এতিয়া কি কৰিম, মই ষ্টেটমেণ্টত য'ত আই আছে আৰু য'ত এফ আছে, আইৰ পৰা এফৰলৈকে আহিবলৈ চেষ্টা কৰিম। ক'ত আছে মোৰ আই, ইয়াতে মোৰ আই আছে, আৰু কিমানলৈকে আহিব লাগে, আই এই এফৰ পৰা এফলৈকে আহিব লাগে। অ'কে, চাওঁ পাৰিমনে নাই। ইকুৱেল টু আছে, অফক'ৰ্ছ ইকুৱেল টু পেছেজ দি অ'পেন থাকে, আৰামছে যাব পাৰিম এইচলৈকে। নেক্সট ইয়াতে আকৌ অ'পেন গেট পালোঁ, মই ইজিলি জিলৈকে গ'লোঁ, দেন জিৰ পৰা ক'ত গ'লোঁ মই ইয়াতে এফলৈকে। চ' আইৰ পৰা এফলৈকে যোৱাৰ সময়ত মই গোটেইখিনি গেট কি পালোঁ, অ'পেন পালোঁ। চ' মোৰ এই কনক্লুশ্যন নাম্বাৰ 2 কি হ'ল, মোৰ কনক্লুশ্যন নাম্বাৰ 2 কাৰেক্ট, কনক্লুশ্যন এও মোৰ কি আছিলে, কাৰেক্ট আছিলে। চ' মোৰ অপশ্যন কোনটো কাৰেক্ট হ'ব, ইফ বোথ কনক্লুশ্যন 1 and 2 ফ'ল', দুটাই কনক্লুশ্যন মোৰ ফ'ল' হৈ আছে। এতিয়া বাৰ বাৰ মই এটা বস্তুৰ এমফেচিছ দি আছোঁ, কনক্লুশ্যনটোতো ভালকৈ চাব, এফ স্মলাৰ দেন আই। আপুনি চাই আছে এফৰ পৰা আমি আইলৈকে যাব পৰা নাই, এফৰ আগত মই ক্ল'জ গেট পাই গ'লোঁ, বাট এতিয়া আইৰ ফালৰ পৰাতো মোৰ অ'পেন গেট আছিলে। চ' দুনো ফালৰ পৰা আমাৰ চেক কৰিব লাগিব। অ'কে, এইফালৰ পৰাটো মই কিয় চেক কৰিম, মই জানো ইয়াতে ক্ল'জ গেট পাইছোঁ, বাট এইফালৰ পৰাটো মই কি অ'পেন গেট পাই আছিলোঁ, ইয়াতে ক্ল'জ গেট পাইছোঁ বুলি মই সেইকাৰণে পৰা এফৰ পৰা আইলৈকে চেক কৰা নাই, মই ক'ৰ পৰা চেক কৰিছোঁ, মই আইৰ পৰা এফলৈকে চেক কৰিছোঁ। আৰু এতিয়া আমি কি পালোঁ, যেতিয়া মই আইৰ পৰা এফলৈকে আহি আছিলোঁ, মোৰ গোটেইখিনি গেট কি আছিলে, অ'পেন আছিলে। ডেট মিনছ মোৰ কি হ'ল, মোৰ কনক্লুশ্যনটো কাৰেক্ট। আৰু মই এতিয়া যেতিয়া মই নেক্সট কুৱেশ্যন যোৱাৰ আগতে মই এটা কিছুমান ইম্পৰ্টেণ্ট বস্তু মই বুজাইছোঁ। যেতিয়া মই কনক্লুশ্যনত এনেকুৱা কিবা থাকিব, যেতিয়া মোৰ এটা ফাৰ্ষ্ট কনক্লুশ্যনত কি আছিলে, এ গ্ৰেটাৰ দেন ডি আছিলে। অ'কে, গ্ৰেটাৰ দেন চাইনটো যেতিয়া আছে আৰু মোক এইটো কাৰেক্ট দেখাব লাগে, তেতিয়া মই ছাপ'জ এনেকুৱা ছাপ'জ এটা কনক্লুশ্যন আছিল হা, এনেকুৱা এটা কনক্লুশ্যন হয়, এইটো কনক্লুশ্যন হয়, মোৰ ষ্টেটমেণ্ট এনেকুৱা এটা আছিল, মোৰ এনেকুৱা এটা ষ্টেটমেণ্ট আছিলে, অ'কে এনেকুৱা এটা আছিলে। চ' এ গ্ৰেটাৰ দেন ইকুৱেল টু বি গ্ৰেটাৰ দেন ইকুৱেল টু চি গ্ৰেটাৰ দেন ইকুৱেল টু ডি। তেতিয়া এনেকুৱা এটা মোক কনক্লুশ্যন ষ্টেটমেণ্ট দিব, আৰু মোক কনক্লুশ্যন চেক কৰি দিব এ গ্ৰেটাৰ দেন ডি হয়নে নাই। তেতিয়া আপুনি চাব, মেম এইটো ইয়াৰে পৰা অ'পেন গেট বিলৈকে গ'লোঁ, আকৌ অ'পেন গেট চিলৈকে, আকৌ অ'পেন গেট ডিলৈকে, চ' এইটো কাৰেক্ট হ'ব। বাট এটা বস্তু অলপমান এই সৰু সুৰা ট্ৰিক মনত ৰাখিব লাগিব, যদি মোক গ্ৰেটাৰ দেন চাইনটো দিছে, মোৰ এই জাৰ্ণিত, এইটো জাৰ্ণি বুলি কওঁ মই, এ বি চি এৰ পৰা ডিলৈকে মই যে গ'লোঁ, এইখিনিৰ মাজত মোৰ এটা চিম্বল এটলিষ্ট মোৰ গ্ৰেটাৰ দেন থাকিবই লাগিব, তেতিয়া মই ক'ব পাৰিম কাৰেক্ট। আদাৰৱাইজ ইয়াতে চব কেইটা কি আছে, এ
পৰা বি লৈকে গৈছে, বি পৰা চি লৈকে গ'লে, চি পৰা ডি লৈকে গৈছে, আৰু গোটেইখিনি চিম্বলছ মোৰ কি আছিলে, গোটেইখিনি চিম্বলছ ইয়াতে মোৰ গ্ৰেটাৰ দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু আছিল। তেতিয়া গ্ৰেটাৰ দেন ইকুৱেল টু থাকে আৰু তাৰে মাজত এটাও চিম্বল মই জাষ্ট অকল গ্ৰেটাৰ দেন পোৱা নাই, তেতিয়া মই এইটো ৰং কৈ ক'ব লাগিব। তেতিয়া মোৰ এই কনক্লুশ্যনটো কিন্তু ৰং হ'ব। সেইকাৰণে ইয়াতে কিয় কাৰেক্ট হৈ গ'ল, বিকজ অলৰেডি মোৰ ইয়াতে চাওঁ, ইয়াতে মোৰ এটা গ্ৰেটাৰ দেন দেখাব দিছিলে, অকল এটা গ্ৰেটাৰ দেন চাইন আছে। ইয়াতে যেতিয়া মই আইৰ পৰা এফ লৈকে আহি আছিলোঁ, এই আইৰ পৰা তাতে মই এটা গ্ৰেটাৰ দেন চাইন অলৰেডি অকল পাইছোঁ। জাষ্ট এটা হ'লেও হ'ব। এনেকুৱা ইমান লম্বা এটা চিৰিজ থাকিব পাৰে য'ত গোটেইখিনি গ্ৰেটাৰ দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু, বাট মাজত যদি এটা গ্ৰেটাৰ দেন থাকে আৰু মোক তেতিয়াই তাকে মোক এটা গ্ৰেটাৰ দেন দেখাব দিছে, মোক তাতেও কাৰেক্ট হ'ব। বাট যদি গোটেইখিনি গ্ৰেটাৰ দেন ইকুৱেল টু দিয়া আছে, মই কিন্তু এই কনক্লুশ্যনটো ভুল ধৰিব লাগিব, বিকজ যেতিয়া এইটো অলপমান এক্সেপশ্যন। এতিয়া তাৰো এটা এক্সপ্লেনেশ্যন আছে, কিয় মেম এনেকুৱা হ'ব নোৱাৰে, যাবতো দিছে, ইকুৱেল টুও যাব দিয়ে, এইটো অপেন গেট হয়, তথাপি এ লৈকে ডি কিয় হোৱা নাই? অনলি বিকজ অপেন অনলি বিকজ মানে কি কৈ আছিলোঁ, এ পৰা এনেকুৱা যেতিয়া গ্ৰেটাৰ দেন চাইনটো থাকে, আমাৰ সদায় কি হয়, এইখিনি গ্ৰেটাৰ দেনৰ লগত এই ইকুৱেল টু থাকিব লাগিব। কেতিয়া কাৰেক্ট হ'ল হয় জানে, ইয়াতে যদি মই এনেকুৱা ইকুৱেল টু চাইন থাকিলে হয়, তেতিয়া মই ক'লোঁ হয় য়েছ অফক'ৰ্ছ কাৰেক্ট। ডেট মিনছ মোক যদি এনেকুৱা কিবা এটা কনক্লুশ্যন দিয়া হ'ল, এনেকুৱা এটা কনক্লুশ্যন দিছিলে এ গ্ৰেটাৰ দেন ইকুৱেল টু ডি, তেতিয়া মনত ৰাখিব যেতিয়া মই ষ্টেটমেণ্টত এইখিনি চেক কৰিম যে এ গ্ৰেটাৰ দেন ইকুৱেল টু ডি বুলি দিছে, তেতিয়া মই যেতিয়া চেক কৰিম, ছাপ'জ মোক এইটো এনেকুৱা দিছিল হা, এইটো এ গ্ৰেটাৰ দেন ইকুৱেল টু ডি চেক কৰিব, তেনেকৈ কিবা এটা দিছে, মই চাম ইয়াৰে পৰা যাব দিছে অপেন গেট অপেন গেট অপেন গেট, বাট এতিয়া মই যিটো ফাৰ্ষ্ট শিকালোঁ কনচেপ্টটো, সেই তাৰ মতে কি কৰিম, মই তাৰ মতে ক'লোঁ হয় ন, হয় এইটো কাৰেক্ট হয়, কাৰেক্ট কৰি এক্সামত দি আহিলোঁ, বাট এইটো ভুল হ'ব, কিয় জানে, যেতিয়া মোক গ্ৰেটাৰ দেন ইকুৱেল টু বুলি সোধে, তেতিয়া ডেট মিনছ এই ইকুৱেল টুটো আপোনাৰ লগত গোটেইখিনিৰ পাথ, যিমানটো পাথ এৰ পৰা লৈকে ডি লৈকে গৈ আছে, এই গোটেইখিনি পাথত ইকুৱেল টুটো साथ থাকিব লাগিব, मतलब साथ में रहना पड़ेगा, ये इक्वल टू आपका साथ नहीं छोड़ सकता যেতিয়া আমাক এনেকুৱা গ্ৰেটাৰ দেন ইকুৱেল টু বুলি দিব। চ' এইটো কিয় ৰং হৈছিলে, মোৰ এইটো কিয় ৰং আছিলে ইয়াতে, এইটো কিয় হোৱা নাই, তেতিয়া মই অকল খালি গ্ৰেটাৰ দেন সুধিছোঁ, বিকজ এই ডায়েগ্ৰাম মতে মোৰ এইটো অকল গ্ৰেটাৰ দেন ডি নহয়, এইটো একচুৱেলি মোৰ কনক্লুশ্যন মতে এনেকুৱা হ'ব লাগিছিল, এই গ্ৰেটাৰ দেন ইকুৱেল টু ডি, বিকজ গোটেইখিনি চিম্বলত মোৰ ইকুৱেল টু কিন্তু লগতে আছে, এৰি দিয়া নাই, তেতিয়া মোৰ একচুৱেলি এই গ্ৰেটাৰ দেন ইকুৱেল টু ডি হ'ব লাগিছিল, এই গ্ৰেটাৰ দেন ডি হ'লে এইটো মোৰ ভুল হৈ গ'ল, ডেট ইজ ৱাই। চ' এইখিনি কনচেপ্টখিনি মনত ৰাখিব, অলপমান এক্সেপশ্যন, মোক যদি তেনেকুৱা কিবা এটা দিছে অনলি গ্ৰেটাৰ দেন বুলি দিছে অনলি গ্ৰেটাৰ দেন দিছে, তেনেকৈ অনলি গ্ৰেটাৰ দেন দিছে, চ' মোৰ জাৰ্ণিত এটা এটলিষ্ট গ্ৰেটাৰ দেন চাইন থাকিব লাগিব। আৰু যদি মোক গ্ৰেটাৰ দেন ইকুৱেল টু ওলাব দিছে, দেন মানে যি এলিমেণ্টৰ পৰা আৰু বেলেগ এলিমেণ্টৰ পৰা মোক গ্ৰেটাৰ দেন ইকুৱেল টু দেখাব দিছে, তাত কিন্তু গোটেইখিনি গ্ৰেটাৰ দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু থাকিবই লাগিব। যোন ৰাস্তাত যেই মাজত যদি ইকুৱেল টুটো নাই, তেতিয়া এই মোৰ গোটেইখিনি ভুল হৈ যাব, হ'ব নোৱাৰিব, ৰং হৈ যাব। চ' এইখিনিয়ে মোৰ কনচেপ্ট আছিল। নেক্সট আৰু এটা কুৱেশ্যন কৰোঁ, তেতিয়া আৰু ভালকৈ বুজি পাব। কি দিছে, মোৰ কনক্লুশ্যন দিছে ডি গ্ৰেটাৰ দেন ইকুৱেল টু এফ, অপেন ডি ইয়াৰে পৰা ইয়াতে এফ লৈকে অপেন ডি আছে, অ'কে। মই এতিয়া ডি আৰু এফৰ মাজত ৰিলেট কৰিম, ডি আৰু এফৰ মাজত ৰিলেট কৰিলোঁ, অ'কে। চাওঁ ডিৰ পৰা যাব পাৰিম নেকি, হয়, কি হয় এইটো, ইকুৱেল টু আছে, মোৰ যাব দিছে, অপেন গেট আছে, ইয়াতেও মোক কি দিছে, যাব দিছে, অপেন গেট আছে, ইকুৱেল টু অলৱেজ মোক অপেন দিয়ে, ডেট মিনছ মোৰ এইটো কি হ'ব, কাৰেক্ট হ'ব। মনত ৰাখিব, যেতিয়া এনেকুৱা দিব, যেতিয়া এনেকুৱা এই ইকুৱেল টু চাইনটো থাকিব, মনত ৰাখিব, মই যেতিয়া ইয়াৰে পৰা ইয়াৰে চেক কৰিম, মই ষ্টেটমেণ্টত চেক কৰিম, মোৰ এই ইকুৱেল টুটো সদায় লগত থাকিব লাগিব। এনেকুৱা যদি ইন কেছ হৈ গৈছে, ইন কেছ যদি তেনেকুৱা কিবা এটা হৈ গৈছে, এনেকুৱা হৈ গৈছে মাজত অকল এটা গ্ৰেটাৰ দেন আহি গ'ল, তেতিয়া কিন্তু মই এই গ্ৰেটাৰ দেন ইকুৱেল টু এফ মই ক'ব নোৱাৰোঁ, ডি গ্ৰেটাৰ দেন ইকুৱেল টু এফ ক'ব নোৱাৰোঁ, তেতিয়া এইটো ভুল হৈ যাব। বাট যদি মই এইটো দি দিওঁ, চাই আছে গোটেইখিনি ষ্টেপত মোৰ কিন্তু গ্ৰেটাৰ দেন ইকুৱেল টু আছে, এই ইকুৱেল টুটো লগত আছে, ডেট মিনছ দিছ ষ্টেটমেণ্ট উড হেভ বিন কাৰেক্ট। ইয়াতেও কাৰেক্ট, বিকজ কিয় হৈছে, ইয়াতে হ'ব পাৰে অপেন গেট আছিলে, গ্ৰেটাৰ দেন ইকুৱেল টু আছিলে, আৰু ইয়াতে মোক ইকুৱেল টু আছিলে, মই কি ক'লোঁ, এতিয়া গ্ৰেটাৰ দেন ইকুৱেল টু থাকিব, মোৰ ইকুৱেল টুটো লগত থাকিবই লাগিব গোটেই জাৰ্ণিত। চ' ইয়াতে আছিলে ইকুৱেল টু, চ' মোৰ কনক্লুশ্যন ওৱানটো কি হ'ব, মোৰ কনক্লুশ্যন ওৱানটো ইয়াতে কাৰেক্ট হ'ব এইমতে। নেক্সট কি হ'ব, জি
আচ্ছা আকৌ আকৌ আগৰ কুৱেশ্যনৰ নিচিনা হৈ গ'ল জি লেছ দেন ইকুৱেল টু জে হৈ গ'ল ইয়াৰে পৰা মই কি চেক কৰিম ইয়াৰ পৰা মই কি হৈ গ'ল ক্ল'জ গেট হৈ গ'ল মই যাবই নোৱাৰিম জিৰ পৰা জে মই জেৰ পৰা জি লৈকে আহিম চাওঁ ক'ত আছে জে চাওঁ ক'ত আছে জে এইটো মোৰ জে আৰু ক'ত আছে জি এইটো মই ইয়াৰে পৰা ইয়াৰেলৈকে কি লাগে আহিব লাগে অ'কে গ্ৰেটাৰ দেন ইকুৱেল টু দিছে মই অ'পেন গেট মই পালোঁ জে পৰা আই লৈকে আহিছোঁ আই পৰা এইচ লৈকে আহিলোঁ এইচ পৰা জি লৈকে আহিছোঁ অ'কে মোক গোটেইখিনি ৰাস্তা কিন্তু অ'পেন গেটে পালোঁ গ্ৰেটাৰ দেন তাতেও গ্ৰেটাৰ দেন চাইন আছিল ইকুৱেল টু চাইন আছিল গ্ৰেটাৰ দেন ইকুৱেল টু চাইন আছিল মই ৰাস্তা একেবাৰে ক্লিয়াৰ পালোঁ বাট যেতিয়া মোক এনেকুৱা গ্ৰেটাৰ দেন ইকুৱেল টু ওলাব দিব তেতিয়া সদায় মোৰ গোটেইখিনি জাৰ্ণিত ইকুৱেল টুটো মোৰ লগত থাকিবই লাগিব ইয়াতে আছে ইয়াতে গ্ৰেটাৰ দেন ইকুৱেল টু আছে ইয়াতে অকল ইকুৱেল টু আছে বাট ইয়াতে নাই ইয়াতে কিন্তু মোৰ কোনো ইকুৱেল টু চাইন নাই তেতিয়া মই কি কৰিম মোৰ এই কনক্লুশ্যনটো কাৰেক্ট নহ'ব এইটো মোৰ ভুল হ'ব বিকজ মই কি ক'লোঁ মই কৈছিলোঁ গ্ৰেটাৰ দেন ইকুৱেল টু এনেকুৱা থাকিলে ইকুৱেল টুটো মোৰ গোটেইখিনি ৰাস্তাত থাকিব লাগিব য'ত নাই তাতে ৰাস্তাটোৰ হাতটো ভাঙি গ'ল আৰু নহ'ব তাতে ভুল হ'ব ডেট মিনছ ইন কেছ মোক যদি এনেকুৱা দিলে হ'ল এনেকুৱা দিয়া আছিলে ছাপ'জ তেতিয়া কিন্তু এইটো কাৰেক্ট হ'ব বিকজ ইয়াৰ মতে কি হ'ব মই যদি জিৰ পৰা জিলৈকে গৈ আছোঁ গ্ৰেটাৰ দেন পালোঁ গ্ৰেটাৰ দেন ইকুৱেল টু পালোঁ এই গ্ৰেটাৰ দেন চাইনটো মোৰ কনক্লুশ্যনত কাৰেক্ট হোৱাৰ কাৰণে এটলিষ্ট এবাৰ মোৰ জাৰ্ণিত গ্ৰেটাৰ দেন চাইনটো এবাৰ থাকিব লাগিব তেতিয়াহে মই এইটো কাৰেক্ট ক'ব পাৰিম চ' মোক যদি কনক্লুশ্যন এইটো দিয়া নাছিলে আৰু এইটো দিয়া আছিলে মই তেতিয়া ক'লোঁ হয় যে এইটো কাৰেক্ট হয় বাট এই মতে কি হ'ল মোৰ কনক্লুশ্যন টুটো ৰং হৈ গ'ল আৰু কনক্লুশ্যন ওৱানটো কাৰেক্ট আছে চ' ইয়াতে মোৰ অপশ্যন কি হ'ব অপশ্যন এ কাৰেক্ট হ'ব ইফ অনলি কনক্লুশ্যন ওৱান ফল'জ আই গেছ বুজি পাইছে অলপমান এক্সেপশ্যন বহুতখিনি থাকিব বিকজ আমি এইটো ট্ৰেডিশ্যনেল বা কনভেনশ্যনেল মেথডত কৰা নাই আমি অলপমান শ্বৰ্টকাট ট্ৰিক্স অলপ বেলেগ টাইপৰ ধৰণত কৰি আছোঁ বিকজ আমাৰ এইম হয় এক্সামত গৈ এক্সামিনাৰৰ কনচেপ্টটো নুবুজাওঁ আমি এক্সামিনাৰৰ পেপাৰটো যিমান টান বনাব আমি কম সময়ত কৰিব লাগিব চ' এইখিনি সৰু সুৰা বস্তু মাথাত ৰাখিয়ে আমি কৰিব পাৰিম চ' আমি টাইমটো বচাব পাৰোঁ এক্সামত নেক্সট কুৱেশ্যন হ'ব আমাৰ কি দিছে মোক ইয়াতে কনক্লুশ্যন দিছে এ পৰা ডি লৈকে আহিব লাগিব ইয়াতে এ পৰা এ ডি লৈকে চাওকচোন কি আছে এ যাব দিছে অ'পেন গেট বাট মই কি কৈছিলোঁ যেতিয়া এ গ্ৰেটাৰ দেন ইকুৱেল টু চাইন থাকে মোৰ গোটেই জাৰ্ণি এ পৰা ডি লৈকে যে মই গৈ আছিলোঁ এই গোটেই জাৰ্ণিত মোৰ কিন্তু এই চাইনটোৱে থাকিব লাগিব তেতিয়াই মই ক'ব পাৰিম যে হয় এই কনক্লুশ্যনটো মোৰ কাৰেক্ট হয় বাট কিন্তু ইয়াতে মাজত বি চি আৰু চি ডিৰ মাজত কিন্তু মোৰ গ্ৰেটাৰ দেন ইকুৱেল টু চাইনটো নাই নোহোৱা হৈ গৈছে অকল গ্ৰেটাৰ দেন আছে অকল গ্ৰেটাৰ দেন থাকিলে মই কেনেকৈ ক'ব পাৰোঁ যে মই এইটো কাৰেক্ট হ'ব মোক ইকুৱেল টু চাট এৰি দিলে চাট নাই তেতিয়া মই এইটো ক'ব নোৱাৰিম ডেট মিনছ মোৰ এইটো কনক্লুশ্যন কি হ'ব মোৰ এইটো কনক্লুশ্যন ইয়াতে মোৰ এটা কনক্লুশ্যন এটা ভুল হ'ব এইটো নহ'ব নেক্সট কি দিছে মোক দুটা আই পৰা এফ লৈকে যাব দিছে অ'কে অলপ ইয়াতে ক্লিয়াৰ কৰি দিওঁ আই পৰা এফ এইটো গ্ৰেটাৰ দেন ইকুৱেল টু এই অ'পেন গেট দিলে মোক যাব এই জি পৰা এইচ তো দিছে বাট ইয়াতে মোৰ ইকুৱেল টু কা সাথ नहीं रहा ইকুৱেল টু ইয়াতে নাই তেতিয়া মই এইটো ক'ব নোৱাৰোঁ যে এইটো কাৰেক্ট এই দুটাই মোৰ কি হৈ গ'ল ৰং হৈ গ'ল এতিয়া লাষ্ট কি দিছে মোক লাষ্ট মোক দিলে এফৰ পৰা এইচ লৈকে যাব ক'ত আছে চৰি নট এফৰ পৰা এইচ লৈকে কেনেকৈ যাম এইটো ক্ল'জ গেট হৈ গ'ল ইয়াৰ পৰা মই চেকে নকৰোঁ মই এইচৰ পৰা এফ লৈকে চেক কৰিম ইয়াতে আছে এইচ ইয়াতে আছে মোৰ এফ ইয়াৰে পৰা ইয়ালৈকে চেক কৰিম কি দিছে অকল গ্ৰেটাৰ দেন চাইন দিছে অ'কে এই ইয়াৰে পৰা যেতিয়া মই এইচৰ পৰা জিলৈকে গৈ আছোঁ অ'পেন গেট এই জিৰ পৰা মই এফলৈকে গৈ আছোঁ আকৌ ইয়াতে অ'পেন গেট পালোঁ য়েছ এইটো কাৰেক্ট হ'ব বিকজ মোৰ ৰুল মতে কি কৈছিলোঁ যদি গ্ৰেটাৰ দেন চাইন থাকে মই গোটেই জাৰ্ণিত অ'পেন গেট পাই থাকিলে হ'ল বাট এবাৰ এটলিষ্ট গ্ৰেটাৰ দেন চাইনটো থাকিব লাগিব আৰু ইয়াতে মোৰ এবাৰ গ্ৰেটাৰ দেন চাইনটো আছে ইয়াতে গ্ৰেটাৰ দেন ইকুৱেল টু আছে অ'পেন গেট পাছ কৰিব দিছে মোক বাট এই জি পৰা এফলৈকে যোৱাৰ সময়ত কিন্তু মই এবাৰ গ্ৰেটাৰ দেন চাইনটো পালোঁ এবাৰ পালেই হ'ল ডেট মিনছ দিছ কনক্লুশ্যন ইজ কাৰেক্ট চ' অনলি ইয়াতে কনক্লুশ্যন 3 ফ'ল' কৰিব ইয়াতে অপশ্যনত মোৰ নাই মই এটা এড কৰি আছোঁ ইফ অনলি conclusion 3 follows so এইটো হ'ব মোৰ কাৰেক্ট অ'কে এইটো মোৰ কাৰেক্ট অপশ্যন হৈ গ'ল এইটো ঠিক কৰিম আৰু আগবাঢ়ি যাম বাকীকেইটা এটাও হোৱা নাই অ'কে নেক্সট
আই হোপ বুজিছে। বহুত বহুত ইজি ট্ৰাই কৰিছোঁ এইটো বুজাব, অ'পেন ক্ল'জ এইবোৰ গেট দি মাথাত সোমাই এনেকুৱা এটা গেমৰ নিচিনা হয় ন, মনত থাকে। এইটো এটা ষ্টেটমেণ্ট। আকৌ মোক কনক্লুশ্যন দিছে ডি পৰা এফলৈকে যাম। অ'কে, ক'ত মই বিচাৰি লওঁ এলিমেণ্টছ কেইটা। ডি পৰা এফলৈকে যাব দিছে, ডি পৰা এফলৈকে যাম। কি দিছে? গ্ৰেটাৰ দেন চাইন দিছে। মোক পেছেজটো দি আছে যাব। এই ডি পৰা ই লৈকে গৈছোঁ, ই পৰা এফলৈকে গ'লোঁ, অ'পেন গেটে আছিল মোৰ। বাট কি দিয়া নাই? ডি পৰা এফলৈকে যোৱাৰ সময়ত মই কিন্তু এবাৰো গ্ৰেটাৰ দেন চাইনটো নাপালোঁ। গ্ৰেটাৰ দেন ইকুৱেল টু পালোঁ, অৰ মই ইকুৱেল টু পাইছোঁ, বাট মই গ্ৰেটাৰ দেন চাইন পালোঁ, গ্ৰেটাৰ দেন চাইনটো পোৱা নাই। চ' সেইমতে এইটো কি হ'ব? এই কনক্লুশ্যনটো মোৰ ভুল হৈ যাব, বিকজ মোৰ জাৰ্ণিত এবাৰ হ'লেও গ্ৰেটাৰ দেন চাইনটো লাগিব। তেতিয়াই মই ক'ব পাৰিম হয় এইটো কাৰেক্ট হয়। ফাৰ্ষ্ট অফ অল কি থাকিব লাগিব? মোক পেছেজ দিব লাগিব যে এইটো মোৰ অ'পেন আছে। অ'কে, অ'পেন গেট আছে, মই গৈ আছোঁ। বাট তাৰ মাজত যদি মোক গ্ৰেটাৰ দেন প্ৰুফ কৰিব দিছে, তাতে এবাৰ এটা গ্ৰেটাৰ দেন চাইন থাকিব লাগিব, তেতিয়াই মই যাব পাৰিম, অৰ যাব নোৱাৰিম। তেতিয়া এইটো মোৰ ভুল হৈ গ'ল। নেক্সট মোক কি দিলে? জি পৰা জেলৈকে যাব নোৱাৰোঁ, জি ক্ল'জ গেট পাই আছে, বাট জে পৰা জি লৈকে আহিব পাৰিম। চাওঁ, জে পৰা জি লৈকে আহিব পাৰিম। কি আছে? এ যাব দিছে অ'পেন, যাব দিছে অ'পেন, যাব দিছে অ'পেন। আৰু কি দিছে? মোক কি প্ৰুফ কৰিব দিছে? চৰি, এইটো কাভাৰ হৈ গ'ল। এইখিনি গ্ৰেটাৰ দেন দিছে, আৰু ইয়াতে মই এবাৰ হ'লেও গ্ৰেটাৰ দেন পাই আছোঁ। চ' দিছ ইজ হোৱাট, দিছ ইজ কাৰেক্ট। মোৰ এই কনক্লুশ্যনটো কি হ'ব? যদি তাতে গ্ৰেটাৰ দেন দিয়া নাছিলে, গ্ৰেটাৰ দেন ইকুৱেল টু দিয়া হ'ল হয়, তেতিয়া মই এইটো কাৰেক্ট দিব নোৱাৰিলোঁ হয়। বাট ইয়াতে কি পালোঁ? মই এবাৰ পালোঁ। ইয়াতে এবাৰ এটলিষ্ট মই জাৰ্ণিত মই গ্ৰেটাৰ দেন চাইনটো পালোঁ। চ' মই ইজিলি ক'ব পাৰিম যে হয় এইটো কাৰেক্ট হয়। অ'পেন গেট আছিল, মই এবাৰ গ্ৰেটাৰ দেন চাইন পালোঁ, চ' মই দিছ উইল বি কাৰেক্ট। চ' ইয়াতে মোৰ কোনটো হ'ব? আকৌ দিয়া নাই অপশ্যনটো। ইফ অনলি কনক্লুশ্যন, if only conclusion 2 follows. So মোৰ এই এক্সপ্লেনেশ্যন মতে এই অপশ্যন ইটো কাৰেক্ট হ'ব। অ'কে, নেক্সট কুৱেশ্যন কৰিম। অ' চৰি, ইমানেই আনিছিলোঁ আজি। ইমানখিনি আই গেছ বুজি পাইছে, বেছি দিয়া নাই। যিমানখিনি বুজালোঁ, যিমানখিনি কনচেপ্ট কপিত যদি নোট ডাউন কৰে, যে সৰু সুৰা মই ট্ৰিক ক'লোঁ, এক্সেপশ্যন কিছুমান ক'লোঁ, ৰাস্তাত মাজত মোৰ গ্ৰেটাৰ দেন চাইন থাকিলেহে মোৰ গ্ৰেটাৰ দেন চাইন থকা কনক্লুশ্যনটো কাৰেক্ট হ'ব। গ্ৰেটাৰ দেন ইকুৱেল টু চাইন থকা যেতিয়া মই কেনেকৈ কাৰেক্ট কৰিম? যদি মোৰ গোটেই ৰাস্তাৰ গ্ৰেটাৰ দেন ইকুৱেল টু চাইনটো মই পাই আছোঁ, অৰ ইকুৱেল টু চাইনটো মই পাই আছোঁ, তেতিয়া মই ক'ব পাৰিম এইটো কাৰেক্ট হয়। এইখিনি এজ এ নোট নিজৰে এটা হেণ্ডৰাইটিঙত নিজৰ নোটছ বনাই থৈ প্ৰেক্টিচ কৰিব, এক্সট্ৰাকৈ কুৱেশ্যনছ লগাব, তেতিয়া গৈ এই ইনইকুৱেলিটিছত আজি বেষ্ট যিমানখিনি মই কুৱেশ্যন কৰোঁ তেনেকুৱা পাৰিব। আৰু তাৰ আৰু বহুত বেলেগ বেলেগ পাৰ্ট আমি আনিম, বিকজ তাৰ অকল খালি এইখিনিয়ে নাই, আইদাৰৰ কেছ আছে, কোডেড ইনইকুৱালিটি আছে, এইখিনি গোটেই মই এই ছিৰিজত কমপ্লিট কৰিম। চ' আই হোপ আজি মই যিখিনি বুজালোঁ আপোনালোকে বুজি পাইছে। চ' থেংক ইউ।